এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ বকলিয়াঘাটত বৃহস্পতিবাৰে নিশা মৃতদেহ উদ্ধাৰ হৈছে আৰু বকলিয়াঘাটত বৃহস্পতিবাৰে নিশা মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বকলিয়াঘাট আৰক্ষী থানাৰ নাটি দূৰৰ মূল পথত উদ্ধাৰ হৈছে মৃতদেহটো মৃত লোকজন নগাঁৱৰ কচুৱা মাগুৰমাৰী সাজুৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই নিশা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিপুলৈ প্ৰেৰণ কৰা হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বকলিয়াঘাটত বৃহস্পতিবাৰে নিশা মৃতদেহ উদ্ধাৰ হৈছে আৰু বকলিয়াঘাটত বৃহস্পতিবাৰে নিশা মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বকলিয়াঘাট আৰক্ষী থানাৰ নাটি দূৰৰ মূল পথত উদ্ধাৰ হৈছে মৃতদেহটো মৃত লোকজন নগাঁৱৰ কচুৱা মাগুৰমাৰী সাজুৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই নিশা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিপুলৈ প্ৰেৰণ কৰা হয়